নমস্কাৰ ষ্টাডিৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ আলফন্স ডডে লিখা দ্য লাষ্ট লেসন নম্বৰ পাঠটোৰ 2 নম্বৰৰ প্ৰশ্ন কেইটামান আলোচনা কৰিম বলা তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰো প্ৰথম প্ৰশ্ন What did Franz see in the classroom when he looked through the window France খেৰিকেৰে চাই শ্ৰেণী কোঠাত কি দেখিছিল Answer On the day of the last lesson in French, Franz looked through the window and saw his classmates sitting quietly in the classroom. He also saw his teacher M. Hamel walking around the classroom with a terrifying iron ruler in his arm. ফৰাসী ভাষাৰ শেষ পাঠটোৰ দিনাখন ফ্ৰান্সে খিৰিকিৰে চাই দেখিলে যে তেওঁৰ সহপাঠীসকল শ্ৰেণী কোঠাত মনে মনে বহি আছিল তেওঁৰ গুৰু এম হেমেলক হাতত ভয়ংকৰ লোহাৰ মাৰি এডাল লৈ শ্ৰেণী কোঠাত ঘূৰি ফুৰাও দেখিলে Number 2 What was the order from Berlin বাৰ্লিনৰ পৰা কি অৰ্ডাৰ আহিছিল Answer After France's defeat at the hands of Prussia an order had come from Berlin that only the German language should be taught in the schools of Alsace and Lorraine That is why M. Hamel told everyone present in the class in a serious and gentle tone that this was his last French lesson. Prussiaৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পিছত বাৰ্লিনৰ পৰা এটা আদেশ আহিছিল যে আলছেক আৰু লৰেইনৰ স্কুলত কেৱল জাৰ্মান ভাষাহে শিকোৱা উচিত। সেইবাবে এম হেমেলে ক্লাছত উপস্থিত থকা সকলোকে গুৰুতৰ আৰু কোমল সুৰত ক'লে যে এইটো তেওঁৰ শেষ ফৰাচী পাঠ। 3. Why were the villagers present in the school? বিদ্যালয়ত গাঁৱৰ লোকসকল কিয় উপস্থিত আছিল? Answer The people of the village were sitting on the back benches while M. Hamel was teaching the last lesson. They had gone to the school to attend the last lesson. In this way, they honored M. Hamel's 40 years of loyal service. This was a great opportunity to show respect to France and the most beautiful French language. এম হেমেলে শেষ পাঠটো পঢ়াই থকাৰ সময়তে গাঁৱৰ লোকসকল পাছফালৰ বেঞ্চবোৰত আহি বহিছিল শেষৰ পাঠটোত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক স্কুললৈ গৈছিল এইদৰে তেওঁলোকে এম হেমেলৰ 40 বছৰীয়া নিষ্ঠাবান সেৱাক সন্মান জনাইছিল ফ্ৰান্সৰ আটাইতকৈ ধুনীয়া ফৰাচী ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এয়া সুযোগ আছিল Number 4 What were the words that were a thunderclap to France? ফ্ৰান্সৰ কোনবোৰ কথা বজ্ৰপাতৰ দৰে লাগিছিল Answer M. Hamel told his students that this was their last French lesson because according to an order from Berlin only the German language would be taught in the schools of Alsace and Lorraine. He was shocked that he would now have to give up his mother tongue and adopt German. এম হেমেলে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক কয় যে হেয়া তেওঁলোকৰ শেষ ফৰাচী পাঠ কাৰণ বাৰ্লিনৰ পৰা অহা আদেশ অনুসৰি আলছেক আৰু লৰেইনৰ বিদ্যালয়ত কেৱল জাৰ্মান ভাষাহে শিকোৱা হ'ব হি থতমত খালে যে এতিয়া হি নিজৰ মাতৃভাষা ত্যাগ কৰি জাৰ্মান ভাষা গ্ৰহণ কৰিব লাগিব Number 5 Why did M. Hamel put on his Sunday clothes that day? Describe his clothes. সেইদিনাখন এম হেমেলে দেওবাৰে পৰিধান কৰা বস্ত্ৰ কিয় পৰিধান কৰিছিল তেওঁৰ বস্ত্ৰজোৰৰ বিষয়ে বা কাপোৰজোৰৰ বিষয়ে বৰ্ণনা কৰা Answer M. Hamel was about to teach his students his last French lesson that day. He wore special Sunday clothes that day in honor of the last lesson. He wore a beautiful green coat, frilled shirt and embroidered black silk hat etc. which he wore on special occasions such as inspection and prize day. এম হেমেলে সেইদিনা ছাত্ৰ-ছাত্ৰীসকলক তেওঁৰ শেষ ফৰাচী পাঠটো শিকাবলৈ ওলাইছিল শেষৰ পাঠটোৰ প্ৰতি সন্মান জনাই তেওঁ সেইদিনা বিশেষ দেওবাৰে পিন্ধা কাপোৰ পিন্ধিছিল তেওঁ পিন্ধিছিল ধুনীয়া সেউজীয়া কোট ফ্ৰিলযুক্ত চাৰ্ট আৰু এমব্ৰইডাৰী কৰা কলা ৰেচমৰ টুপি ইত্যাদি যিটো তেওঁ সাধাৰণতে পৰিদৰ্শন আৰু পুৰস্কাৰ দিৱসৰ দৰে বিশেষ অনুষ্ঠানত পিন্ধিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ফ্ৰিল থকা চাৰ্ট দেখিবলৈ কেনেকুৱা সহজে বুজিবলৈ ইয়াত এখন ছবিৰ ব্যৱহাৰ কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 6 How did the master react to France's failure to recite? ফ্ৰান্সে নিজৰ পাঠ সম্পন্ন কৰিব নোৱাৰাৰ প্ৰতি মাষ্টৰে বা শিক্ষকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল Answer When it was France's
turn to recite. Despite his best efforts, he got confused and failed. He was so afraid that he could not look up. Then M. Hamel assured him that he was not going to scold him. The reason is that in Alsek, it is not only he who has neglected his language, but everyone else does. যেতিয়া ফ্ৰান্সৰ পাত দিয়াৰ পাল পৰিল, তেতিয়া সি বহু চেষ্টা কৰা সত্ত্বেও বিভ্ৰান্ত হৈ পৰিল আৰু বিফল হ'ল। সি ইমান ভয় খাইছিল যে সি ওপৰলৈ চাব পৰা নাছিল। তেতিয়া এম হেমেলে তাক বিশ্বাস দিলে যে তেওঁ তাক বকাবকি নকৰে বা গালি নিদিয়ে। কাৰণটো হ'ল আলছেকত কেৱল সিয়েই নিজৰ ভাষাক অৱহেলা কৰা নাই, বাকী সকলেও এই ভাষাটোক অৱহেলা কৰিছে। Number 7. What was M. Hamel's opinion of the French language? ফৰাচী ভাষাৰ বিষয়ে এম হামেলৰ মতামত কি আছিল? Answer. In his last lesson, M. Hamel told his students that French was the most beautiful language in the world. He described it as the clearest and most logical language in the world. He told the students to keep it safe among themselves and never forget it. Last lesson part 2 M. Hamele ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যে ফৰাচী ভাষা পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভাষা। তেওঁ ইয়াক পৃথিৱীৰ আটাইতকৈ স্পষ্ট আৰু যুক্তিসংগত ভাষা বুলি অভিহিত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কয় যে এই ভাষাটোক নিজৰ মাজতে সুৰক্ষিত কৰি ৰাখিব লাগে আৰু কেতিয়াও পাহৰিব নালাগে। Number 8. France thinks, will they make them sing in German, even the pigeons? What could this mean? ফ্ৰান্সে ভাবে তেওঁলোকে সিহঁতক জাৰ্মান ভাষাত গান গাবলৈ বাধ্য কৰাবনে, আনকি পাৰ চৰাইবোৰকো ইয়াৰ অৰ্থ কি হ'ব পাৰে? Answer. This could possibly mean that no matter how hard the authorities try, it will be difficult to incorporate the German language into the culture of Alsace and Lorraine. The status of the French language will remain unchanged, just like the cooing of pigeons. Even if they train students in German, the basic method of communication will remain unchanged, like the cooing of pigeons. ইয়াৰ অৰ্থ সম্ভৱতঃ হ'ব পাৰে যে কৰ্তৃপক্ষই যিমানেই চেষ্টা নকৰক কিয় আলছেক আৰু লৰেইনৰ সংস্কৃতিত জাৰ্মান ভাষাক অন্তৰ্ভুক্ত কৰাটো কঠিন হ'ব। ঠিক পাৰ চৰাইৰ ৰুণৰ দৰে ফৰাচী ভাষাৰ মৰ্যাদা অপৰিৱৰ্তিত থাকিব। জাৰ্মান ভাষাত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিলেও যোগাযোগৰ মৌলিক পদ্ধতিটো পাৰ চৰাইৰ ৰুণৰ দৰে অপৰিৱৰ্তিত হৈ থাকিব। Question number 9. According to M. Hamel, who is responsible for the poor learning in Alsace? M. Hamelor মতে আলছেকৰ দুৰ্বল শিক্ষাৰ বাবে কোন দায়ী? Answer. According to M. Hamel, the majority of the people of Alsace were poorly educated. Most of the students could neither speak nor write their language. Their parents preferred to employ their children in farms or mills. M. Hamel also blamed himself for this because sometimes he used to send his students to water his flowers and gave them leave when he wanted to go fishing. M. Hamelor মতে আলছেকৰ বেছি সংখ্যক লোকেই আছিল শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল। বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভাষা ক'ব নোৱাৰিছিল, লিখিব নোৱাৰিছিল। তেওঁলোকৰ পিতৃ-মাতৃয়ে সন্তানক ফাৰ্ম বা মিলত নিয়োগ কৰাটো পছন্দ কৰিছিল। এম হেমেলেও ইয়াৰ বাবে নিজকে দোষাৰোপ কৰিছিল, কাৰণ কেতিয়াবা তেওঁ ছাত্ৰ-ছাত্ৰীক ফুলত পানী দিবলৈ পঠিয়াইছিল আৰু কেতিয়াবা মাছ ধৰিবলৈ যাব বিচাৰিলে ছুটি দিছিল। Question number 10. What was the commotion that France anticipated? ফ্ৰান্সে কি হুলস্থুলৰ আশংকা কৰিছিল? Answer. That day, like every other day, France expected a lot of commotion, noise from the desk, simultaneous repetition of lessons, and the teacher tapping the desk with a large ruler so that in the noise he could reach his desk without anyone noticing him because he was late for class. সেইদিনাও আন সকলো দিনৰ দৰে ফ্ৰান্সে বহুত হুলস্থুল হ'ব বুলি ভাবিছিল। ডেস্কৰ পৰা শব্দ, একেলগে পাঠ আওৰোৱাৰ শব্দ আৰু শিক্ষকে ডাঙৰ মাৰিৰে ডেস্কত টোকৰ মৰা শব্দ। সি বিচাৰিছিল যাতে সেই কোলাহলত সি কোনেও লক্ষ্য নকৰাকৈয়ে নিজৰ ডেস্কত উপস্থিত হ'ব পাৰে, কাৰণ সি ক্লাছলৈ দেৰিকৈ আহিছিল। Question number 11. Why was the lesson called the last lesson? পাঠটো কিয় শেষ পাঠ বুলি কোৱা হয়? Answer. An order had come from Berlin to teach only the German language in the schools of Alsace and Lorraine. Since the next day, a new master was to come to teach German. This was the last lesson of both the French language and M. Hamel. Hence, this lesson was called the last lesson.
বাৰ্লিনৰ পৰা আলচেক আৰু লৰেইনৰ স্কুলত কেৱল জাৰ্মান ভাষা শিকোৱাৰ আদেশ আহিছিল, যিহেতু পিছদিনা জাৰ্মান ভাষা শিকাবলৈ নতুন মাষ্টৰ আহিব বা নতুন শিক্ষক আহিবলগীয়া আছিল। সেয়েহে এয়া আছিল ফৰাচী ভাষা আৰু এমহেমেল দুয়োৰে শেষ পাঠ। সেয়েহে এই পাঠটোক শেষ পাঠ বুলি কোৱা হৈছিল বা লাষ্ট লেচন বুলি কোৱা হৈছিল। Question number 12. Why did Franz want to spend his day out of doors? ফ্ৰান্সে কিয় দিনটো ঘৰৰ বাহিৰত কটাব বিচাৰিছিল? Answer. That day, Franz reached school very late. He was very afraid of Mhamel's scolding. The teacher was going to ask questions about participles and Franz didn't know anything. In addition to the warm, bright weather, the chirping of birds and watching Prussian soldiers drill also encouraged Franz to skip school. সেইদিনা ফ্ৰান্স বহু দেৰিকৈ স্কুল পালেগৈ। এমহেমেলৰ বকনিক তেওঁৰ বৰ ভয় লাগিছিল। শিক্ষকজনে পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সোধা কথা আছিল আৰু ফ্ৰান্সে একো নাজানিছিল। লগতে উষ্ণ ফৰকাল বতৰৰ উপৰিও চৰাইৰ গানবোৰ আৰু প্ৰুছিয়ান সৈন্যই ড্ৰিল কৰা চোৱাটোৱেও ফ্ৰান্সক স্কুল এৰিবলৈ উৎসাহিত কৰিছিল। Question number 13. Why was there a crowd in front of the bulletin board? বুলেটিন বৰ্ডৰ সন্মুখত কিয় ভিৰ হৈছিল? Answer. Passing the town hall, Franz saw a crowd of people in front of the bulletin board. People were reading the latest news on it. This news was bad news for the people of Alsace. From Berlin, the schools in Alsace and Lorraine were ordered to teach only German. টাউন হলৰ কাষেৰে পাৰ হৈ গৈ ফ্ৰান্সে বুলেটিন বৰ্ডৰ সন্মুখত মানুহৰ ভিৰ দেখিলে। মানুহবোৰে ইয়াত শেহতীয়া খবৰ পঢ়ি আছিল। এই খবৰটো আলচেকৰ জনসাধাৰণৰ বাবে আছিল বেয়া খবৰ। বাৰ্লিনৰ পৰা আলচেক আৰু লৰেইনৰ স্কুলত কেৱল জাৰ্মান ভাষা শিকোৱাৰ নিৰ্দেশ আছিল। 14. Why did Watchter the blacksmith tell Franz not to hurry school? Watchter নামৰ লোহাৰ মিস্ত্ৰীজনে ফ্ৰান্সক স্কুললৈ খৰখেদা নকৰিবলৈ কিয় কৈছিল? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যি ধৰণে আলচেকক আলছেছ বুলিও প্ৰনাউন্স কৰা হয়, ঠিক একেধৰণে আমি Watchterক ৱাক্টাৰ বুলিও উচ্চাৰণ কৰিব পাৰোঁ। Answer. When Franz was in a hurry for school, he encountered the blacksmith Watchter with his apprentice. Watchter tells him not to hurry because he already knows that there will be no learning of French language from the next day. যেতিয়া ফ্ৰান্সে স্কুললৈ খৰখেদা কৰিছিল, তেতিয়া সি লোহাৰ মিস্ত্ৰী ৱাচটাৰ আৰু লগতে তেওঁৰ প্ৰশিক্ষাৰ্থীৰ সন্মুখীন হৈছিল। ৱাচটাৰে তেওঁক খৰখেদা নকৰিবলৈ কয় কাৰণ তেওঁ ইতিমধ্যে জানে যে পিছদিনাখনৰ পৰা ফৰাচী ভাষা শিকিব নোৱাৰিব। 15. What did Franz love to do instead of learning his lessons? ফ্ৰান্সে নিজৰ পাঠ শিকাৰ পৰিৱৰ্তে কি কৰিবলৈ ভাল পাইছিল? Answer. Franz was an ordinary boy with no interest in learning his lessons. He did not know even the first word about principles. Instead of studying, Franz likes to spend his days outdoors. He enjoyed sliding on the banks of the small river, searching for bird eggs and playing with nature. অধ্যয়ন কৰাৰ পৰিৱৰ্তে ফ্ৰান্সে দিনবোৰ ঘৰৰ বাহিৰত কটাবলৈ ভাল পাইছিল। সি চাৰ নদীৰ পাৰত পিছলিবলৈ, চৰাইৰ কণী বিচাৰি আৰু প্ৰকৃতিৰ লগত খেল খেলিবলৈ ভাল পাইছিল। ফ্ৰান্স আছিল এজন সাধাৰণ ল'ৰা যাৰ পাঠ শিকিবলৈ কোনো আগ্ৰহ নাছিল। প্ৰিন্সিপলছৰ বিষয়ে সি আনকি প্ৰথম শব্দটোও নাজানিছিল। 16. How did Franz's attitude towards his books and Mhamel change? ফ্ৰান্সৰ কিতাপ আৰু এমহেমেলৰ প্ৰতি মনোভাৱ কেনেকৈ সলনি হ'ল? Answer. When Franz heard that this was his last lesson in French language, he was shocked. His attitude towards both his books and Mhamel completely changed. Suddenly, the books became his old friend. He even forgot the strictness of the teacher. ফ্ৰান্সে যেতিয়া শুনিলে যে এইটো তাৰ ফৰাচী ভাষাৰ শেষ পাঠ, তেতিয়া সি স্তম্ভিত হৈ পৰিল। সি কিতাপ আৰু এমহেমেল দুয়োজনৰ প্ৰতি তাৰ মনোভাৱ সম্পূৰ্ণৰূপে সলনি কৰিলে। হঠাৎ কিতাপবোৰ তাৰ পুৰণি বন্ধু হৈ পৰিল, আনকি শিক্ষকৰ কঠোৰতাও পাহৰি গ'ল। 17. How did Franz plan to enter the classroom quietly unnoticed by the teacher? শিক্ষকৰ লক্ষ্যত নপৰাকৈ ফ্ৰান্সে কেনেকৈ নীৰৱে শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল? Answer. Usually, as soon as school started in the morning, the children would make a lot of noise. There would be noise from the desks and also from the children reading their lessons.
The teachers would try to keep them quiet. Franz thought that amidst all this noise he could sneak into the classroom without being noticed. সাধাৰণতে ৰাতিপুৱা স্কুল আৰম্ভ হোৱাৰ লগে লগে ল'ৰা-ছোৱালীবোৰে বহুত হুলস্থুল কৰিছিল। ডেস্কবোৰৰ পৰা আৰু লগতে ল'ৰা-ছোৱালীবোৰে নিজৰ পাঠ পঢ়ি থকাৰ শব্দও হৈছিল। শিক্ষকসকলে তেওঁলোকক মনে মনে ৰাখিবলৈ চেষ্টা কৰে। ফ্ৰান্সে ভাবিলে যে এই সকলোবোৰ কোলাহলৰ মাজতে সি দেখা নোপোৱাকৈয়ে লুকাই চুৰ কৰি শ্ৰেণীকোঠাত সোমাব পাৰিব। 18. How did M. Hamel bid farewell to his school? M. Hamel কেনেকৈ নিজৰ স্কুলখনক বিদায় দিলে? Answer. On the day of the last lesson of the French language, M. Hamel wanted to listen to every lesson until the end, but as soon as the church clock struck 12, he stood up. He wanted to say something but became emotional. He wrote "Vive la France" on the blackboard and dismissed the school with a wave of his hand. ফৰাচী ভাষাৰ শেষ পাঠৰ দিনা এম হেমেলে শেষলৈকে প্ৰতিটো পাঠ শুনিব বিচাৰিছিল। কিন্তু গীৰ্জাৰ ঘড়ীটোত 12 বজাৰ লগে লগে তেওঁ থিয় হ'ল। কিবা এটা ক'ব মন গ'ল যদিও আৱেগিক হৈ পৰিল। ব্লেকবোৰ্ডত "Vive la France" লিখি তেওঁ হাতখন জোকাৰি দেখুৱাই স্কুলখনৰ পৰা বিদায় ল'লে। 19. What did M. Hamel write at the end of the class? ক্লাছৰ শেষত এম হেমেলে কি লিখিছিল? Answer. Before the class was over, M. Hamel was overcome with emotion. He took a piece of chalk and wrote on the blackboard as large as he could the phrase "Vive la France." These words meant "Long live France" and reflected M. Hamel's immense love for his country and his deep patriotic feeling. ক্লাছ শেষ হোৱাৰ আগত এম হেমেল আৱেগিক হৈ পৰিছিল। চক এটুকুৰা লৈ তেওঁ ব্লেকবোৰ্ডখনত যিমান পাৰে ডাঙৰকৈ লিখিলে "Vive la France" এই শব্দবোৰৰ অৰ্থ আছিল ফ্ৰান্স জীয়াই থাকক আৰু ইয়াৰ প্ৰতিফলন আছিল এম হেমেলৰ নিজৰ দেশৰ প্ৰতি থকা অপৰিসীম প্ৰেম আৰু তেওঁৰ গভীৰ দেশপ্ৰেমমূলক অনুভূতি। 20. Describe how M. Hamel conducted the last lesson. এম হেমেলে শেষ পাঠটো কেনেকৈ পৰিচালনা কৰিছিল বৰ্ণনা কৰা। Answer. In his last French class, although M. Hamel was emotional, he still completely involved himself in the teaching-learning process. He listened to every lesson sitting motionless in his chair until the last. When the class clock struck 12, he stood up pale, wrote "Vive la France" and with a gesture announced that school was over. এম হেমেলে যদিও তেওঁৰ শেষ ফৰাচী শ্ৰেণীত আৱেগিক হৈ পৰিছিল, তথাপিও তেওঁ নিজকে সম্পূৰ্ণৰূপে পাঠদান শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰি ৰাখিছিল। চকীখনত নিশ্চল হৈ বহি শেষলৈকে তেওঁ প্ৰতিটো পাঠ শুনি থাকিল। গীৰ্জাৰ ঘড়ীটোৱে যেতিয়া 12 বজাৰ সংকেত দিলে, তেতিয়া তেওঁ হেতা হৈ থিয় হৈ "Vive la France" লিখিলে আৰু ইংগিত দি স্কুল শেষ হোৱাৰ কথা ঘোষণা কৰিলে। 21 আৰু লগতে আজিৰ এই ভিডিঅ'টিৰ অন্তিমটো প্ৰশ্ন। How did Franz find teaching and learning that day? সেইদিনাখন ফ্ৰান্সৰ শিক্ষণ কেনেকুৱা লাগিছিল? বা সেইদিনাখন লিখা পঢ়া কৰি ফ্ৰান্সৰ কেনেকুৱা লাগিছিল? Answer. That day Franz found teaching and learning very interesting. He was learning very attentively and carefully. Franz also realized that M. Hamel had never explained everything so patiently. It seemed as if the poor fellow wanted to tell them everything before he left. M. Hamel wanted to put everything into their minds in one go because this was his last lesson. সেইদিনাখনৰ লিখা পঢ়াটোৱে ফ্ৰান্সক আকৰ্ষণ কৰিছিল। তেওঁ অতি মনোযোগেৰে আৰু সাৱধানেৰে শিকি আছিল। ফ্ৰান্সেও উপলব্ধি কৰিলে যে এম হেমেলে কেতিয়াও ইমান ধৈৰ্যৰে সকলো কথা বুজাই দিয়া নাছিল। এনে লাগিল যেন বেচেৰাটোৱে যোৱাৰ আগতে সিহঁতক সকলো কথা ক'ব বিচাৰিছে। এম হেমেলে তেওঁলোকৰ মনত সকলো কথা একেলগে সোমাই দিব বিচাৰিছিল কাৰণ এইটোৱে আছিল তেওঁৰ শেষ পাঠ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টিত ইমানখিনি আছিল। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।